দলগাঁৱৰ বেছিমাৰীত চাঞ্চল্যকৰ ঘটনা ড্ৰাগছ বিক্ৰী কৰাৰ সময়ত যুৱকে ভিডিঅ' কৰাৰ বাবে যুৱকক প্ৰচণ্ড আক্ৰমণ কৰিলে ড্ৰাগছ ব্যৱসায়ীয়ে ভাঙিলে ভিডিঅ' সংগ্ৰহ কৰা মোবাইল চিচিটিভিত আবদ্ধ আক্ৰমণৰ সমগ্ৰ দৃশ্য ঘটনা কেন্দ্ৰ কৰি বেছিমাৰীত তীব্ৰ প্ৰতিক্ৰিয়া দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী যুৱকৰ লগতে দল সংগঠনৰ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে দলগাঁৱৰ বেছিমাৰী ড্ৰাগছ বিক্ৰীক কেন্দ্ৰ কৰি মঙলবাৰে বেছিমাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ড্ৰাগছ বিক্ৰী কৰাৰ সময়ত যুৱকে ভিডিঅ' কৰাৰ বাবে যুৱকক প্ৰচণ্ড আক্ৰমণ কৰিলে ড্ৰাগছ ব্যৱসায়ীয়ে ভাঙিলে ভিডিঅ' সংগ্ৰহ কৰা মোবাইল চিচিটিভিত আবদ্ধ আক্ৰমণৰ সমগ্ৰ দৃশ্য অভিযোগ অনুসৰি ৰকিত নামৰ যুৱকজনে মুকলি স্থানত ড্ৰাগছৰ কণ্টেইনাৰ বিক্ৰী কৰাৰ সময়ত নাজিৰুল ইছলাম নামৰ সচেতন যুৱকে ড্ৰাগছ বিক্ৰী কৰাৰ ভিডিঅ' সংগ্ৰহ কৰে তাৰ পিছতেই তিনি ড্ৰাগছ ব্যৱসায়ী ক্ৰমে ৰকিত ৰেজাউল হক আৰু ৰাবিউল আলমে প্ৰচণ্ড আক্ৰমণ কৰে ভিডিঅ' সংগ্ৰহকাৰী যুৱক নাজিৰুল ইছলামক তাৰ পিছতেই নাজিৰুল ইছলামে সামাজিক মাধ্যমত ন্যায় বিচাৰি প্ৰেৰণ কৰে ভিডিঅ' বাৰ্তা ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সমগ্ৰ বেছিমাৰী অঞ্চলত উল্লেখযোগ্য যে ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছসমূহ কণ্টেইনাৰত ভৰ্তি কৰাৰ ভিডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত ভুক্তভোগী যুৱকৰ লগতে স্থানীয় সংগঠনে ইতিমধ্যে দলগাঁও আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ কালি মই দোকান এটাত বহি আছিলোঁ বহি থকাৰ সময়ত দেখা পালোঁ যে সিহঁতে ড্ৰাগছ ওলাই কিনে বিক্ৰী কৰি আছে সিহঁতৰ তাত বহুতকেইটা ড্ৰাগছ আছে মই দেখা পাই কিনে মই এটা ভিডিঅ' মাৰিলোঁ ভিডিঅ' মাৰাৰ পিছত সিহঁতে পলাই আছে মোক চাই কিনে মই তাৰপিছত গ'লোঁ দুজনৰ বাইকৰ চাবি লৈ ল'লোঁ হাতত যে তহঁতে পলাব নোৱাৰা মই থানাত খবৰ দিছোঁ ইয়াৰ লগে লগে ইয়াৰ দেউতা আৰু ইয়াৰ খুৰা আহি কিনে ৰবিউল আৰু ৰেজাউল আহি কিনে মোক এই মাৰা ষ্টাৰ্ট কৰিলে মোক বেয়াকৈ মাৰিলে ইহঁতে তিনিটাই ৰোহিত আৰু ৰেজাউল আৰু ৰবিউলে মই ভিডিঅ' কৰিছোঁ কাৰণে মোৰ মোবাইলটোও ভাঙি দিলে আৰু মই বাইক কিনিব গৈ আছোঁ মোৰ হাত পকেটত টকা আছিলে 50,000 ইটো লৈ ল'লে যে মই বাইকটো ফাইনেন্স কৰি থৈছোঁ কালি আনাৰ ডেট আমাৰ এই পইচাটো লৈ ল'লে ৰবিউল আৰু ৰেজাউলে মই এটা কথা কৈ দিছোঁ যে আজি আমি ড্ৰাগছৰ কাৰণে প্ৰতিবাদ কৰিছোঁ কাৰণে যুৱ সমাজে আমাক এনেকুৱা ঘটনা হৈ গৈছে আমাৰ লগত আমাক এনেকুৱা মাৰধৰ কৰিছে আজি আমি নেমচোৰ কালি যে আমচুক নামাৰিব এইটো কোনো কথা নহয় আৰু যে সংগঠন আছে সিহঁতক মাৰিব যিসকলে প্ৰতিবাদ কৰিব যাব সিহঁতকে মাৰিব আমি সিহঁতক এটা কথা কৈ দিছোঁ যে আমাৰ যুৱ সমাজ ওলাই আহিব লাগে আমাক যে মাৰিছে আৰু যোৱাকালি কাক বা নামাৰে এইটো কোনো কথা নহয় যে চবকে মাৰিব পাৰে আৰু আমাৰ বেছিমাৰি কোনো গুণ্ডাগিৰি আৰু দালালগিৰি নচলিব বেছিমাৰি বুলি কথা নহয় আমাৰ অসমত কোনো গুণ্ডাগিৰি আৰু কোনো দালালগিৰি নচলিব আৰু ড্ৰাগছৰ প্ৰতিবাদ কৰোঁ কাৰণে আমাৰ লগত আৰু এবাৰ মাৰধৰ কৰিছিলে ৰেজাউল আৰু ৰবিউলে মোক মই ড্ৰাগছৰ কাৰণে প্ৰতিবাদ কৰোঁ কাৰণে হয় দীঘলীয়া সময়ৰ পৰা ব্যৱসায় কৰি আছে মই আৰু কেইটামানক ধৰি থানাত দিছিলোঁ থানাত দিয়াৰ পিছতো কোনো একশ্যন লোৱা নাই আৰু ইহঁতে কৈ থাকে কালি মাৰি আছিলে আৰু কৈ আছে দলগাঁও থানা মংগলদৈ থানা মোৰ পকেটত আমি পইচা দিলেই চব শেষ হৈ যায় সিহঁতৰ ডাইলগ এইটো এফ আই আৰ দিয়া হৈছে এফ আই আৰ দিয়াৰ পিছত এতিয়া 24 ঘণ্টা টাইম দি আছে আমাৰ সংগঠনৰ পৰা কিবা একশ্যন ল'লে ল'ব 24 ঘণ্টাৰ ভিতৰত তাৰপিছত আমাৰ সংগঠন আছে আমচু আছে নেমচু আছে আৰু আমাৰ যুৱ সমাজ আছে সিহঁতে চাব আৰু আমাৰ পুলিচ প্ৰশাসনে বা আইন বিভাগে কি কৰে আক্ৰমণকাৰী বৰ্তমান মই জনামতে বৰ্তমান ঘৰত নাই ঘৰ চৰ তালা মাৰি পলাইছে চিচিটিভি ফুটেজত দেখা গৈ আছে যে ৰেজাউলে মোক মাৰিছে এদিন দুদিনৰ বস্তু নহয় প্ৰায় এবছৰৰ পৰা ড্ৰাগছৰ বেছিমাৰী ৰমৰমীয়া বেহা চলি আছে আৰু এই বিষয়টো লৈ বেছিমাৰী আউটপোষ্টত আমি কেইবাবাৰো মৌখিকভাৱে জনাইছোঁ আৰু লোকেশ্যনটো দি দিছোঁ যে ক'ত ড্ৰাগছৰ বেহা হয় কিন্তু পুলিচসকলক অভিযোগ দিয়াৰ পিছত পুলিচসকলে আমাক এটা কথা কৈছে তোমালোক যোৱা আমি 2 দিনৰ ভিতৰত অপাৰেশ্যন চলাম কিন্তু পুলিচে আজিলৈকে তাত অপাৰেশ্যন চলোৱা নাই নচলোৱাৰ ফলত দিনে দিনে বেছিমাৰী ড্ৰাগছৰ এটা হস্পিটেললৈ পৰিণত হৈছে আৰু বেছিমাৰী যিটো উঠি অহা যুৱচাম বহুত যুৱচাম এই ড্ৰাগছৰ আসক্ত হৈ কিছুমান চোৰৰ লগত জড়িত হৈ গৈছে কিছুমান গৰু চোৰৰ লগত জড়িত হৈছে এনেকৈ বিভিন্ন অসামাজিক কামত তেওঁলোকে লিপ্ত হৈছে আৰু এই ড্ৰাগছৰ প্ৰতিবাদ কৰিবলৈ গৈ আমাৰ বেছিমাৰী এজন স্থানীয় ল'ৰা এই ড্ৰাগছৰ ফুটেজ ল'ব গৈছিলে আৰু তেওঁলোকক ড্ৰাগছ সেৱন কৰিব নালাগে আৰু বিক্ৰী কৰিব নালাগে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব গৈছে আৰু তেওঁক নিৰ্মমভাৱে 3জন ড্ৰাগছ বেপাৰীয়ে কালি যি মাৰপিট কৰিলে শাৰীৰিকভাৱে আক্ৰমণ কৰিলে তাক বহুত আমি বেছিমাৰী স্থানীয় বাসিন্দা হিচাপে বহুত দুখ পাইছোঁ আক্ৰমণ কৰাজন ৰেজাউল আছিলে এজনৰ নাম ৰেজাউল এজনৰ নাম ৰবিউল আৰু এজনৰ নাম ৰোহিত আমাৰ বেছিমাৰী স্থানীয় ল'ৰা নামটো কি আছিল নাজিৰুল নামৰ এজন ল'ৰাক আক্ৰমণ কৰিলে কিন্তু আক্ৰমণ কৰা প্ৰায় আজি 12 ঘণ্টা উকলি গ'ল পুলিচ প্ৰশাসনে ইতিমধ্যে তেওঁলোকক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই যদি পুলিচ প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই তেতিয়াহ'লে আমি ভাবিম যে পুলিচ প্ৰশাসনে ড্ৰাগছৰ লগত জড়িত এই ড্ৰাগছসকলক
তেওঁলোকৰ ছত্ৰছায়াত বেছিমাৰি ড্ৰাগছ চলি আছে। যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া ড্ৰাগছৰ বিৰুদ্ধে যি জেহাদ ঘোষণা কৰিছিল, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া জেহাদ ঘোষণা কৰাৰ পিছত গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী পুলিচ প্ৰশাসনে নাকত তেল দি বহি আছে। গতিকে যদি তেওঁলোকক কৰায়ত্ব নকৰে, অতি শীঘ্ৰে আমি বেছিমাৰি স্থানীয় যিমান দল সংগঠন আছে, বেছিমাৰি বুদ্ধিজীৱী আছে, তেওঁলোকে বেছিমাৰিত এক বৃহৎ আন্দোলন গঢ়ি তুলিম। গতিকে পুলিচ প্ৰশাসনক আজি এই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক সকীয়াই দিছোঁ, অনতিপলমে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু ড্ৰাগছৰ লগত যিবিলাক ব্যক্তি জড়িত হৈ আছিলে, তেওঁলোক প্ৰতিটো ব্যক্তিক এৰেষ্ট কৰি তেওঁলোকক শাস্তি দিব লাগে। বেছিমাৰিখন ড্ৰাগছ মুক্ত কৰি বেছিমাৰি ল'ৰা ছোৱালী ভৱিষ্যত প্ৰজন্ম যাতে ড্ৰাগছত আসক্ত নহয়, তাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ বেছিমাৰি স্থানীয় বাসিন্দা আমি সকলোৱে এই ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিম। আৰু পুলিচ প্ৰশাসনক আমাক যিমান সহায় সহযোগ কৰিব লাগে, প্ৰতিটো বেছিমাৰি ব্যক্তিয়ে তেওঁলোকক সহায় সহযোগ কৰিব। ড্ৰাগছ বিক্ৰী কৰাৰ সময়ত এজনে ভিডিঅ' কৰি আছিলে, সেই মুহূৰ্তত কিন্তু আক্ৰমণটো বহুত ডাঙৰ কথা। এই ড্ৰাগছ বেপাৰীসকলে ক'ৰবাৰ পৰা সাহস পাই থৈছে নেকি? চাওক, ড্ৰাগছ বেপাৰীবিলাক প্ৰত্যেকটো ড্ৰাগছ বেপাৰী আজিকালি যদি সিহঁতৰ গুৰিৰ ফালে যোৱা হয়, তেওঁলোক প্ৰত্যেকটো ভাল ব্যক্তিৰ লগত, কোনোবা পুলিচ প্ৰশাসনৰ লগত, কোনোবা দালালৰ লগত তেওঁলোক জড়িত। সেইলোকৰ পৰাই তেওঁলোকে সাহস পায়। নহ'লে এজন ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ল'ৰাক এই নিৰ্মমভাৱে যে আক্ৰমণ কৰিলে, এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে সাহস কৰবাৰ পৰা পাইছে, নহ'লে তেনেকৈ আক্ৰমণ কৰিব নোৱাৰে। ঘটনা হৈ গ'ল, আমি দৰং জিলা নিমচু সমিতিৰ পৰা গৰিহণা দিছোঁ। আৰু এই ঘটনা যোৱাকালি নহয়, আগতো এবাৰ হৈ গৈছিল। আমি হাতে লোটে নিজে ধৰি হ'লে আমাৰ বেছিমাৰিয়াই পহৰা চকীত আমি চমজাই দিছিলোঁ, গতাই দিছিলোঁ। দিয়াৰ পিছতো আজিলৈকে কোনো একশ্যন হোৱা নাই। যোৱাকালি ঠিক সেইদৰে আমি কৰিছোঁ। কৰিব যোৱাৰ পিছত আমাৰ বেছিমাৰি আঞ্চলিকৰ সভাপতি নাজিৰুল ইছলামক যি ভিডিঅ' কৰাৰ পিছত তেওঁক মানে যিভাৱে আক্ৰমণ কৰিছে, সেই আক্ৰমণত আমি দৰং জিলা নিমচুৰ পৰা গৰিহণা দিছোঁ। আৰু তেওঁলোকে আমাক এটা ভাবুকি দি থাকে যে তহঁতে সংগঠনে একো কৰিব নোৱাৰা। আমি পুলিচ প্ৰশাসন মানে চব আমি মেনেজ কৰি চলি আছোঁ। যোৱা কেইদিনমান আগত যিটো ধৰি দিছিলোঁ, সেই ধৰি দিয়াৰ পিছতো ইহঁতে আমাক কৈছে যে তহঁতে ধৰি দিছা, কি কৰিছে? একো কৰিব পৰা নাই। আমি SP, DC, তাৰপিছত ক্ৰাইম, তাৰপিছত দলগাঁও থানা চব সিহঁতে মেনেজ কৰি হ'লে ইমান ডাঙৰ মানে ড্ৰাগছৰ ৰমৰমীয়া বেহাটো চলাই আছে। সেইকাৰণে মানে আমাৰ মানে সন্দেহ হৈছে। আমি এবাৰ নহয় 3-4বাৰ আমি ড্ৰাগছ সৰ্বকাৰী ধৰি দিছোঁ হাতে লোটে। ধৰি দিয়াৰ পিছত আজিলৈকে কোনো একশ্যন হোৱা নাই। আমাৰ এইটো সন্দেহ হৈছে যে পুলিচ প্ৰশাসন নিশ্চয় ইয়াৰ লগত জড়িত হৈ আছে বুলি আমাৰ এটা সন্দেহ হৈছে। আমি এইটোৱে বিচাৰোঁ, আজি আমাৰ আঞ্চলিকৰ ল'ৰাক মাৰিছে, কালি ৰাইজক মাৰিব, এনেকৈ মানে মাৰন্তে ইহঁতৰ মানে সাহসটো বাঢ়ি গৈছে। এই ড্ৰাগছ সৰ্বকাৰীবিলাকক যদি আমি মানে প্ৰতিবাদ কৰিব যাওঁতে যদি আমাৰ মাৰ খাব লগা হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক মানে কোনো কথাই নহয়। নাই, তেওঁলোকে নিজেই কৰে, কিন্তু বেলেগক আমি দেখা নাই। কিন্তু তেওঁলোককে দেখিছোঁ আমি, আৰু কেইদিনমান যে ধৰিছোঁ, সেই কেইজন মানুহকে আমি দেখা পাইছোঁ, কিন্তু বেলেগ মানুহ দেখা নাই। কিন্তু একচুৱেলি ইহঁতেই বিজনেছটো কৰি আছে। বহুত দিন, কমচে কম 1-1.5 বছৰ আগৰ পৰাই কৰি আছে ইয়াতে। কিন্তু আমি ল'ৰাকেইটা কমবহীয়া, মানে সেইকাৰণে মানে ইহঁতৰ আৰু মানে অলপ সাহসটো মানে বেছি পাই গৈছে যে পুলিচে ধৰি লৈ গ'লেও মানে এৰি দিয়ে। ইহঁতে কয়ে যে আমাৰ মানে ল'ৰাকেইটা বয়স কম, পুলিচে ধৰি হ'লে একো কৰিব নোৱাৰে, এৰি দিয়ে। এইবিলাক মানে আমাক ভয় ভাবুকি দি আছে। গতিকে আমাৰ দৰং জিলা প্ৰশাসনক মানে আমাৰ নিমচুৰ পৰা এটাই দাবী জনাওঁ যে কালি যিটো ঘটনা হৈ গ'ল, সেই ঘটনাৰ ওপৰত মানে উচিত তদন্ত কৰি মানে দোষীক মানে শাস্তি প্ৰদান কৰে যেন।